অসমীয়া হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন ৰাজ্যজুৰি ৰঙালী বিহুটিক আদৰাৰ প্ৰস্তুতি ঢোলৰ গুমগুমনি মাকৰ খিটখিটনিৰ মুখৰ হ'ল গাঁও চহৰ নগাঁও জিলাৰ ২ নং গেদাবৰী লোকশিল্পী গুণশইকীয়া সংগীত বিদ্যালয় আৰু শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষৰ বিশেষ অনুষ্ঠিত লগত সংগতি ৰাখি বিহু কৰ্মশালাৰ উল্লেখ্য যে 10 দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত কণ কণ শিশু কিশোৰ কিশোৰী যুৱতী সহ 2 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে উল্লেখ্য যে বেবেজীয়া সমীপৱৰ্তী ঐতিহ্যমণ্ডিত 2 নং গেদাৰবৰী নামঘৰৰ প্ৰাংগণত লোকশিল্পী গুণশইকীয়া সংগীত মহাবিদ্যালয় আৰু শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ সহযোগত আয়োজিত এই 10 দিনীয়া কৰ্মশালাত কেইবাগৰাকীও প্ৰশিক্ষক সাৰিকা ডেকা অনুপ বৰুৱা আৰু জ্যোতিস্মিতা হাজৰিকা দ্বাৰা বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দিয়া হৈছিল ঢোলৰ সেৱে সেৱে প্ৰতিগৰাকী নাচনীয়ে কঁকাল ভাঙি বিহু নাচৰ প্ৰশিক্ষণ লোৱাৰ সমান্তৰালভাৱে কণ কণ ঢুলীয়া সকলো ব্যস্ত হৈ পৰিছিল ঢোল বাদন কৰ্মশালাত ইফালে এই প্ৰশিক্ষণ গ্ৰহণ কৰি সন্তোষ প্ৰকাশ কৰাৰ লগতে আগন্তুক বিহুত কঁকাল ঘূৰাই নাচিবলৈ সাজু হৈছে প্ৰশিক্ষাৰ্থীসকল আজি আখৰাৰ অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয় আৰু বিদ্যালয়খনৰ সভাপতিদ্বয় ক্ৰমে মাখন বৰা আৰু মিহিৰাম ভূঞা অধ্যাপক ধনঞ্জয় কোখৰে ভৱেন ভূঞা নৰেন ডেকা নাট্যশিল্পী মোহন বৰা কবি সঞ্জীৱ সাগৰ আৰু লোকশিল্পী গুণশইকীয়াৰ পত্নী পাৰুল মেধি শইকীয়া শিক্ষক অজিত বাৰা বটদ্ৰৱৰ পৰা মেহদি জামানৰ প্ৰতিবেদন নিউজ 24 অসম কৰ্মচাৰী কলাকুশলী আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আজি আমাৰ অনুষ্ঠিত হৈ থকা বিহু নাচৰ কৰ্মশালাস্থলীত উপস্থিত হোৱাৰ বাবে আমাৰ পৰা জানিবলগীয়া কথা এইখিনিয়ে যে আমি 2খন মহাবিদ্যালয় এখন লোকশিল্পী গুণশইকীয়া সংগীত মহাবিদ্যালয় আৰু আনখন শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ সহযোগত আমি এটি ৰূপালী জয়ন্তী বৰ্ষ বিশেষ বিহু নাচৰ কৰ্মশালাৰ আয়োজন কৰিছোঁ 4 দিনীয়া আমাৰ আজি 3য় দিন কাইলৈ আমাৰ শেষৰ দিনটোত এখন মুকলি বিহু অনুষ্ঠিত হ'ব গাঁৱৰ বৃদ্ধ বনিতা সকলো লগ হৈ আমি একেলগে বসন্তক আদৰি বহাগৰ আদৰণি জনাম গতিকে আমাৰ আচলতে বিহু নাচৰ কৰ্মশালাখনৰ যোগেদি আমি নতুন প্ৰজন্মক আমি লোকসংস্কৃতিৰ শিক্ষা দিয়া লোকসংস্কৃতিৰ বাৰ্তা বহন কৰিবলৈকে আমি আয়োজন কৰিছোঁ আৰু বহাগ বুলি ক'লে মনলৈ ৰঙীন ভাৱ আহে গতিকে চতৰ শেষৰ পৰাই আৰম্ভ হয় গতিকে আমি তেনেকৈ আৰম্ভ কৰিছোঁ ধন্যবাদ